হিরাম দেখি কঙ্খ রাজা ভোগী নিরপ্রীতি করি রথে সরি ঘুরা রিলাদা বেরি যাই ভুবনর রথ মৃদঙ্গ মুখ বাৱে নানা মত ঘোৰা ডকাই যাই কংস সরিয়ার হত শুনিলা কাকি বাণী যাহাতে হিরাম যাব লয়া যাব শুনরে হিরামে হিরস্তম পুত্রে তুরলইবে প্রাণ শুনিয়া নিষ্ঠল কক্ষে খান্দালো তুলি দৈব কিরকে রিলালা হিরাম অধম আচার তুর মূলাঙ্গার বহুদেবে দেখৈ ধৈব কিরসিতে মার উপশান্ত কৰি তাক বুলিলা শুনা মহারাজ কুলৰ ৰাম তুমি যেন ৰাজা ত্ৰিজগতে জানে তোমাৰ গুণ গভীৰ সকলে গুণহতে ইহা নচিন তিবে পূজা মাৰ একে শ্ৰীজাতি আৰু ভগিনী মাৰ হে কৃষ্ণ এনেহেন পবিত্ৰ মুহূৰ্তত এনেহেন পুণ্যতিথিত ইহেন বৈকুণ্ঠপুৰীত আজি মহাগুৰুজনাৰ সাক্ষাতত আমি সবে আপোনাৰ সবৰ চৰণ ভিক্ষা কৰিবলৈ আহি যি মহা আনন্দ লাভ কৰিছোঁ সেয়া আমাৰ বাবে আমি যিদিনালৈকে জগতত বিৰাজমান হৈ থাকিম সিদিনালৈকে আমি আপোনাৰ হাবক নাপাহৰো হে গুৰুজন আপোনাকে সাক্ষী কৰি আজি এই মহাতীৰ্থত আপোনাৰ হবৰ সৈতে মহামহাঋষি হব মহামহা ঈশ্বৰ তুল্য কেউজন ভকত বৈষ্ণৱ আমাৰ বাবে তেখেতলোক পিতৃস্বৰূপ কাষতে আসন অলংকৃত কৰা গংগাস্বৰূপ আই মাতৃসকল যাৰ কৃপাত আমি এনেহেন সংসাৰলৈ আহিবলৈ সক্ষম হলো নৱপ্ৰজন্মৰ আই মাতৃসকল
আমাতকৈ কনিষ্ঠ ভাইটি ভণ্টিসকল, আপোনাৰ ভৰতীৰ চৰণত আমাৰ মস্তক ৰাখি আজি মহাপবিত্ৰ স্থানত আমাৰ সামান্য জ্ঞানেৰে সেইজনা গুৰুৰ আদেশত আপোনাসৱৰ কাষত অকণমান ভাগৱত কথা আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। এইখিনিতে আমি অনুভৱ কৰিছোঁ আমি যেন ক'ৰবাত অপৰাধ কৰিছোঁ, কিয়নো আপোনাক উৰিটো জীৱন মহাভাগৱত শাস্ত্ৰৰ জ্ঞানেৰে পৰিপুষ্ট হৈ এটা শৃংখলিত জীৱন কটাইছে। আপোনাসৱৰ সন্মুখত আমি হেন অজ্ঞানীয়ে ভাগৱত কথা কোৱাটো এক প্ৰকাৰে অপৰাধ। সেয়েহে আমি এই আসনৰ পৰা আপোনাসৱৰ চৰণত সেৱা জনাইছোঁ। আমি যিকেইষাৰ কম আমাতকৈও জ্যেষ্ঠসকলৰ বাবে নহয়, জ্যেষ্ঠসকলক অৱশ্যে আমি ক'ব পৰা আমাৰ ধৃষ্টতা নাই, সাহস নাই। আমি কোৱা কেইষাৰ মাথো আমাতকৈ কনিষ্ঠসকলক উদ্দেশ্যে কম। হে গুৰুজন, পুনৰবাৰ আপোনাৰ চৰণত আমি সেৱা জনাইছোঁ। আমি জনাইছোঁ গুৰু ব্ৰহ্মা, গুৰু বিষ্ণু, গুৰু মহেশ্বৰ, সেইজনা গুৰু ব্ৰহ্মা। কাৰণ বেদৰ জ্ঞানেৰে ব্ৰহ্ম তত্ত্বৰে নিজৰ শিষ্যসকলক তেখেতে জীৱনৰ সমস্তখিনি অন্ধকাৰৰ পৰা জ্যোতিময় আলোকেৰে আলোকিত কৰি জীৱনক পূৰ্ণতা প্ৰদান কৰে। সেইজন ব্ৰহ্ম জ্ঞানেৰে জ্ঞান দিয়া মহাগুৰুজন ব্ৰহ্মাদেৱ, সেইজনেই বিষ্ণুদেৱ, যিজনে জীৱনৰ জন্মৰ পৰা মৃত্যুলৈকে এইটো জীৱনত সেইজন বিষ্ণুৱে আমাক প্ৰতিপালিত কৰি আমাৰ জীৱন ধন্য কৰিছে। তেখেতে চিনাকি কৰি দিলে সেইজনেই বিষ্ণু, যিজনে তোমাক প্ৰতিপালিত কৰি তোমাৰ জীৱন ধন্য কৰিছে। সেয়ে সেইজনেই আমাৰ বিষ্ণু, সেই ঈশ্বৰ, সেইজনেই মহাদেৱ শিৱ, সেইজনে মহেশ্বৰ, মহা ঈশ্বৰ, যিজনে আমাক চিনাকি কৰি দিলে এই জগতলৈ যদি তুমি আহিছা কাম ক্ৰোধ লোভ মোহ সমস্ত ত্যাগ কৰিব লাগিব। এই সমস্ত পাছতহে তুমি তোমাৰ জীৱনৰ উপনীত হ'ব পাৰিবা। সেইজনেই মহা ঈশ্বৰ, মহেশ্বৰ। হে ঈশ্বৰসকল, হে মাতৃসকল, আজি এনে মহাপুণ্য স্থানত আমি শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ ঈশ্বৰজনৰ জন্ম তত্ত্ব অৰ্থ মৰ্মৰ উদ্দেশ্যে যি স্কন্ধ, দশম স্কন্ধ, এনেহেন মহা গুৰুত্বপূৰ্ণ স্কন্ধৰ বিষয়ে আমি ক'ব পৰা আমাৰ শক্তি নাই। তথাপিতো আপোনাসৱৰ চৰণত সেৱা জনাই আমি কেইষাৰমান আপোনাসক সৈতে আলোচনা কৰিম। কৰবাত অজানিতে বহুবোৰ ভুলকুটি ৰৈ যাব, সমস্ত ভুলৰ মাৰ্জনা কৰিব। আমাৰ শ্ৰদ্ধাৰ পাঠকদ্বয়ে অকণমান আগতে অতি সুন্দৰ কণ্ঠৰে আমাক কৈ গ'ল দশম স্কন্ধৰ দৈৱকী আৰু বসুদেৱৰ বিবাহৰ কথা। ইয়াতে আমি এটি চৰিত্ৰৰ কথা শুনিলোঁ, কংস। তাৰ পাছত অন্য এটি চৰিত্ৰ দৈৱকী, ইয়াৰ পাছত বসুদেৱ। সেইখন শ্ৰীমদ ভাগৱত শাস্ত্ৰ, যিখন শাস্ত্ৰৰ পৰমাৰ্থিক তত্ত্বেৰে যদি আমি আমাৰ নিজৰ দেহত বিশ্লেষণ নকৰোঁ তেনেহ'লে আমি সময় অপব্যয় কৰা হ'ব। এটা সময়ত সেই কাহিনীবিলাক শ্ৰীমদ ভাগৱতে আমাক যিবিলাক কৈছে সেইবিলাককে আমি শুনি থাকিলে, পঢ়ি থাকিলে আমাৰ কি লাভ হ'ব? পৰমাৰ্থিক তত্ত্বৰে, অৰ্থাৎ পৰম অৰ্থ, পৰম মানে প্ৰকৃত অৰ্থ মানে পৰম ধন, তাৰ পৰা প্ৰকৃত অৰ্থ আমি যদি উদ্ধাৰ নকৰোঁ তেনেহ'লে আমি সময়ৰ অপব্যয় কৰাৰ বাহিৰে আন একো নহয়। সময়ৰ সমষ্টিয়ে জীৱন। সেই যি অকণমান সময় আপোনাসৱৰ লগত পাইছোঁ, এইকণ সময়ত আমি ইয়াৰ পৰা পৰম অৰ্থ লাভ কৰিবলৈ চেষ্টা কৰিম। দশম স্কন্ধ, ঈশ্বৰজনৰ জন্ম, কৰ্ম, তত্ত্ব, মৰ্ম, অৰ্থ, লীলা য'ত প্ৰকাশ পাইছে
ইয়াতে আমাক জনাই দিছে দশম স্কন্ধই এজন কংস আছিল সেইজন কংস যিজন কংসৰ ৰূপ আজি কলিযুগত আমি নিজেই ধাৰণ কৰিছোঁ শাস্ত্ৰই আমাক বিধান দিয়া নাই সেইজন কংস হ'বলৈ শাস্ত্ৰই আমাক বিধান দিয়া নাই সেইজন কংসৰ কুসংস্কাৰবিলাক আমি লবৰ বাবে আমি মাত্ৰ শাস্ত্ৰৰ বিধানৰ অৰ্থে যদি গতি কৰিবলৈ যাওঁ পৰমাৰ্থিক তত্ত্বৰে আমি বিশ্লেষণ কৰিম সেইজন কংস কোন সেইজনে কংস যিজনৰ দেহত হিংসা দেশ নিজৰ ভোগ বিলাস ৰাজসিক গুণৰ দ্বাৰা যিজন পৰিচালিত হয় এই জীৱনত যিজন কংসই নিজৰ জীৱনৰ সুখ শান্তিৰ বাবে নিজৰ জীৱনৰ ভালৰ কাৰণে শিশু অৰ্থাৎ নৱজাতক শিশুকো বধ কৰিবলৈ কুণ্ঠাবোধ নকৰে সেইজন কংস আমাক হ'বলৈ শাস্ত্ৰই বিধান দিয়া নাই দ্বিতীয় ৰাজসিক গুণৰ পাছত তামসিক গুণ যি তামসিক গুণ কুসংস্কাৰ নিজৰ কুবুদ্ধি কাম ক্ৰোধ লোভ মোহ সমস্তকে কেন্দ্ৰ কৰি এই তামসিক গুণে আমাক জীৱনটোলৈ কুলহ কলিমা নমাই আনে এই জীৱনৰ অন্ধকাৰ নমাই অনা এটা মহাগুণ তামসিক গুণ এই তামসিক গুণ আমাৰ জীৱনটো পৰিচালিত কৰিবলৈ আমাক শাস্ত্ৰই বিধান দিয়া নাই ৰাজসিক আৰু তামসিক গুণেৰে পৰিপূৰ্ণ যিজন সেইজনেই কংস সেইজন কংসৰ বৃত্তিবিলাকে আমাক জন্মৰ পৰা মৃত্যুলৈ খেদি ফুৰে সেয়েহে আমি কংস হৈ পৰিছোঁ আমাক কংস হোৱাৰ বিধান কিন্তু হে ভকত বৈষ্ণৱ মাতৃসকল ইয়াৰ পাছত শাস্ত্ৰই আমাক পুনৰবাৰ ঘোষণা কৰিলে আৰু এটি চৰিত্ৰ দৈৱিক গুণসম্পন্ন দয়া ক্ষমা প্ৰেম কৰুণা আৰু ভক্তি পাঁচটা বৃত্তি পাঁচটা মহাগুণ দয়া ক্ষমা প্ৰেম কৰুণা আৰু ভক্তি এই পাঁচটা মহাগুণেৰে যিগৰাকী আয়ে জীৱন পৰিচালিত কৰিছে সেইগৰাকী দৈৱকী বসুদেৱ যিজন বসুদেৱ অৰ্থাৎ বৃত্তি প্ৰতিষ্ঠা যিজন বসুদেৱে সহনশীল ধৈৰ্যশীল নিজৰ ধৰ্মত সদায় অলৰচৰ মাত্ৰ সত্য শুদ্ধ পবিত্ৰ গুণেৰে নিজৰ জীৱন পৰিচালিত কৰি নিজৰ জীৱনক ধন্য কৰিব পৰাজনে বসুদেৱ আমি হ'ব লাগিব বসুদেৱ শাস্ত্ৰই আমাক বিধান দিছে আমাক বসুদেৱ হ'বৰ বাবে দয়া ক্ষমা প্ৰেম কৰুণা ভক্তিৰে পৰিচালিত হৈ সেইগৰাকী আয়ে আৰু সেইজন বসুদেৱে নিজৰ বৃত্তি প্ৰতিষ্ঠা সত্য শুদ্ধ মনেৰে পৰিচালিত কৰি জীৱন ধন্য কৰিব পাৰিলে তাৰ পৰাই উৎপন্ন হ'ব সেইজন মহাঈশ্বৰ জগতৰ পালক ঈশ্বৰ কৃষ্ণ সেইজন কৃষ্ণৰ জন্মৰ বিষয়ে তত্ত্ব মৰ্ম সমস্ত দশম স্কন্ধত ঈশ্বৰজনে নিজেই আমাক শাস্ত্ৰত ব্যক্ত কৰি গ'ল এয়াই শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ দশম স্কন্ধ সেইজন কংসই ভগ্নী ৰূপে দৈৱকীক চিনাকি কৰি দিলে শ্ৰীমদ ভাগৱত শাস্ত্ৰক ৰাজসিক তামসিক আৰু সাত্বিক গুণ সত্য শুদ্ধ পবিত্ৰ অৰ্থাৎ ঈশ্বৰৰ ওচৰত ঈশ্বৰমুখী কৰ্ম কৰি নিজৰ জীৱন ধন্য কৰা সেইজন বসুদেৱ যিজনে নিজৰ জীৱনত সত্য শুদ্ধকে প্ৰতিষ্ঠা কৰি মাত্ৰ ঈশ্বৰৰ চৰণত সেৱা জনাই নিজৰ জীৱন ধন্য কৰিছে সেইজন কংসই দৈৱকীক ভগ্নী ৰূপে শাস্ত্ৰত আমাক বিধান দি গৈছে অৰ্থাৎ ৰাজসিক আৰু তামসিক গুণৰ কবলত সাত্বিক গুণ সদায় তলত থাকে সাত্বিক গুণক ৰাজসিক আৰু তামসিক গুণেৰে ভগ্নী ৰূপে পৰিচালিত কৰে নিজৰ ককায়েকে ভনীয়েকক যেনেকৈ ককায়েকতকৈও আগবাঢ়িবলৈ নিদিয়ে সদায় তলত বহ কৰি ৰাখে তেনেকৈ ৰাজসিক আৰু তামসিক গুণেৰে দৈৱকী
সদৃশ গুণক সদায় এই দেশ ৰাজ্যত তলত ৰাখে সেয়ে আমাক শাস্ত্ৰই বিধান দিছে কংস স্বৰূপ হৈ দৈৱকী আৰু বসুদেৱক লালিত পালিত কৰি তেখেতৰ কুসংস্কাৰ আৰু কুবুদ্ধিবিলাকেই নিজকে প্ৰতিষ্ঠা কৰি সেইজন দৈৱকী আৰু সেইজন বসুদেৱক অন্ধকাৰ কাৰাগাৰত বন্দী কৰি থৈ দিছে আমি অন্ধকাৰ কাৰাগাৰত বসুদেৱ আৰু দৈৱকীক যদি বন্দী কৰি থৈ দিওঁ এই অন্ধকাৰ কাৰাগাৰৰ পৰা ঈশ্বৰ কৃষ্ণজন ওলাই আহিবলৈ শক্তি বিচাৰি নাপায় কাৰণ কাম ক্ৰোধ লোভ দম্ভ দেশ্য অহংকাৰ য'ত থাকে তালৈ ঈশ্বৰ কৃষ্ণ নাহে সেইকাৰণে অন্ধকাৰ কাৰাগাৰ ছেদ কৰিবলৈ আমি চিন্তা কৰিব লাগিব প্ৰথমতে দৈৱকী আৰু বসুদেৱৰ বিবাহ সম্পন্ন হৈ গ'ল সেইগৰাকী দৈৱকী আৰু বসুদেৱক কংসৰাজে বিবাহ পাশত আবদ্ধ কৰিলে অৰ্থাৎ সেইগৰাকী দৈৱকীক সেইজন বসুদেৱে সমাজৰ সত্য শুদ্ধ নীতিকে হাৰুগত কৰি ঋষি সদৃশ ঈশ্বৰ তুল্য পিতৃ সদৃশ ভকত সমৰ ওচৰত মাংগলিক কাৰ্যৰ সহায়েৰে বিবাহ পাশত দৈৱকীৰ লগত বিবাহ সম্পন্ন হৈ গ'ল সেইজন কংসই অতি ধুমধামেৰে দৈৱকীৰ বিবাহ সম্পন্ন কৰিলে যিহেতু কংসজন ৰাজসিক গুণৰ অধিকাৰী সেয়ে সহস্ৰ যৌতুকেৰে দৈৱকীক বিবাহৰ দিনা উপহাৰে উপচাই পেলালে আচলতে বিবাহ কিন্তু ৰাজসিক গুণৰ কবলত হ'ব নালাগে সেয়া হ'ল মাংগলিক কাৰ্য যিহেতু আমি ৰাজসিক গুণেৰে পৰিপূৰ্ণ সেয়ে আমি বিবাহ সম্পন্ন কৰিবলৈ গ'লে আমি লাহ বিলাহৰ মাজত এনে মাংগলিক কাৰ্য সমাপন কৰোঁ সেয়ে কংসও তাকেই কৰিলে সহস্ৰজনক আমন্ত্ৰণ নিমন্ত্ৰণ কৰি লাহ বিলাহৰ মাজত ৰাজসিক গুণৰ কবলত এখন সুন্দৰ বিবাহ কৰাই দৈৱকী আৰু বসুদেৱক নিজ স্থানত নিজেই ৰথৰ সাৰথি হৈ দৈৱকী আৰু বসুদেৱক আগবঢ়াই দিবলৈ প্ৰস্তুত হ'ল বসুদেৱ আৰু দৈৱকী যেতিয়াই এটা গুণৰ দ্বাৰা বান্ধি পেলোৱা হয় সাত্বিক গুণ আৰু এই ধৰাধামৰ বিশুদ্ধ অন্তঃকৰণ গুণক একেলগ যেতিয়া কৰি দিয়া হয় তাৰ পৰা উৎপন্ন হৈ যায় সেইজন ঈশ্বৰ কৃষ্ণ কংসয়ো তাকেই কৰি পেলালে বাটতে দৈত্যবাণী হ'ল যে হে কংস যিজন বসুদেৱ আৰু দৈৱকীক তুমি বিবাহ পাশত আবদ্ধ কৰিলা তাৰ পৰাই তোমাৰ মৃত্যু অনিবাৰ্য সেই বসুদেৱ দৈৱকীৰ অষ্টম পুত্ৰই তোমাক মৃত্যুদণ্ড দিব আকাশবাণী শুনিলে কংসই উদ্যত হ'ল দৈৱকীক মৃত্যুদণ্ড দিবলৈ যিগৰাকী সন্তানে মোকেই মৃত্যু দিব পাৰে সেইগৰাকীক মই ইতিমধ্যে যদি মৃত্যুদণ্ড দিওঁ তেনেহ'লে নিশ্চয় মোৰ মৃত্যু এই জগতত নহ'ব সেয়ে কংসই তৎমুহূৰ্ততে দৈৱকীক মৃত্যু দিবলৈ আগবাঢ়িল দৈৱকী হাহাকাৰ কৰি উঠিল দৈৱকীয়ে বিভিন্ন নিজৰ কাকুতি মিনতিৰে সেইজন কংসক স্তুতি মিনতি কৰিলে কিন্তু কংস আকৌ বুজ কেতিয়াও মানি নললে মাত্ৰ দৈৱকীক মৃত্যুদণ্ড দিব লাগে শেষত সেইজন বসুদেৱ যিজন বসুদেৱে এনে মাংগলিক কাৰ্যত ঈশ্বৰ সদৃশ ঋষি সদৃশ ভকত সমাজৰ ওচৰত প্ৰতিজ্ঞাবদ্ধ হৈ জনাই দিছিল হে ঈশ্বৰসকল হে ঋষি সদৃশ পিতৃস্বৰূপ ভকত বৈষ্ণৱ আজিৰ পৰা দৈৱকী মোৰ আজিৰ পৰা দৈৱকীৰ জীৱনে মৰণে দুখে সুখে সমস্ত দায়িত্ব মই অৰ্পণ কৰিছোঁ সেয়েহে সেইজন বসুদেৱে সদৌ শেষত কংসক জনাই দিলে যদি প্ৰয়োজন হয় মই মোৰ নৱজাতক সন্তানক তোমাৰ হাত
হাতত তুলি দিম তুমি মৃত্যু দণ্ড দিবা তথাপিতো দৈৱকী মোৰ দৈৱকীৰ সমস্ত দায়িত্ব যিহেতু মই ইতিমধ্যেই পালন কৰিছোঁ সেয়ে দৈৱকীক মই অকণমানো ক্ষতি সাধন হ'বলৈ নিদিম সেইজন বসুদেৱে জনাই দিলে জগতত আপুনি বসুদেৱ হওক আপোনাৰ সমস্ত দায়িত্ব আপোনাৰ স্ত্ৰীগৰাকীৰ সমস্ত দায়িত্ব এই জগতত সুখে দুখে জীৱনে মৰণে আপুনি সুখৰ ভাগী হওক দুখৰ ভাগী হওক নিজৰ স্ত্ৰীগৰাকী নিজৰ পৰিবাৰগৰাকী কোনো মুহূৰ্তত যেন দুখত নপৰে কোনো মুহূৰ্তত যেন আপোনাৰ কাষৰ পৰা আঁতৰি নাযায় আপোনাৰ জীৱনৰ ছাৰ দৰে যাতে আপুনি ৰাখিব পাৰে তাকেই সেইজন বসুদেৱে জনাই দিলে দৈৱকীক মই অকণমানো ক্ষতি হ'বলৈ দিব নোৱাৰিম সেইজনেই বসুদেৱ আমি হ'ব লাগিব বসুদেৱ শাস্ত্ৰই আমাক বিধান দি গ'ল আমি হ'ব লাগিব বসুদেৱ আমি হ'ব লাগিব দৈৱকী সেইগৰাকী দৈৱকী যিগৰাকী দৈৱকীয়ে নিজৰ গুণৰ দ্বাৰা দয়া ক্ষমা প্ৰেম কৰুণা ভক্তিৰ দ্বাৰা সেইজনে ঈশ্বৰক বন্দী কৰিছে সেই ঈশ্বৰজন তুমি মোৰ ওচৰত বন্দী হ'ব লাগিব সেই ঈশ্বৰজন তুমি মোৰ বাধ্য হ'ব লাগিব তুমি মোৰ গৰ্ভ ধাৰণ কৰিবলৈ আমি হ'ব লাগিব দৈৱকী আমি হ'ব লাগিব বসুদেৱ সেইগৰাকী দৈৱকী সেইগৰাকী বসুদেৱৰ আচৰণক আমি সদায় শ্ৰদ্ধা কৰিব লাগিব সদায় ভক্তি কৰিব লাগিব এই বিবাহৰ পাছত সেইজন কংসই ঘোষণা কৰিলে এই দৈৱকী আৰু বসুদেৱক অন্ধকাৰ কাৰাগাৰত বন্দী কৰি দিব লাগে কথামতেই কাম অন্ধকাৰ কাৰাগাৰত দৈৱকী আৰু বসুদেৱক বন্দী কৰি ৰাখিলে আমি কি বুজিলো মথুৰা সেইখন মথুৰা কংস ৰজা এইখনেই মথুৰা যিখন মথুৰা আমি আমাৰ দেশ হিচাপে জানিব পাৰোঁ এই দেশটোৱেই আমাৰ মথুৰা এই মথুৰাত ৰজা যদি কংস হয় তেনেহ'লে ঈশ্বৰ কৃষ্ণজনক আমি অন্ধকাৰ কাৰাগাৰত বন্দী কৰি দিওঁ এই দেহৰ কোনোবা কোণত যদি আমি কংস হৈ সেইজন ঈশ্বৰ কৃষ্ণক যদি বন্দী কৰি থৈ দিওঁ তেনেহ'লে ঈশ্বৰ কৃষ্ণজন দেহত বিৰাজমান নহ'ব তেনেহ'লে আমি হৈ পৰিম কংস আমাৰ আচাৰ আচৰণ হ'ব দুষ্ট বুদ্ধি আমাৰ বৃত্তি হ'ব পাপময় বৃত্তি সেয়ে আমাক শাস্ত্ৰই কৈ গৈছে কংস নহ'ব কংস হ'লে আমি অন্ধকাৰ কাৰাগাৰত সেইজন কৃষ্ণক বন্দী কৰি থ'ব লাগিব সেইজন কৃষ্ণ প্ৰতিজন দেহৰ প্ৰতিটো প্ৰাণীৰ দেহত সেইজন কৃষ্ণই ক্ষুদ্ৰমান অংশ হৈ আমাৰ দেহত বিৰাজমান হোৱাৰ বাবে আমি জীৱিত আমি চৈতন্য আমি যদি সেইজন কৃষ্ণ ঈশ্বৰে যদি আমাৰ দেহত অকণমান ক্ষুদ্ৰ অংশ হৈ বিৰাজমান হৈ নাথাকিলেহেঁতেন আমি জড় পদাৰ্থ হ'লোহেঁতেন সেয়েহে ঈশ্বৰ কৃষ্ণজন সকলোৱে দেহত বিৰাজমান হৈ আছে কিন্তু যদি আমি কংস হৈ সেইজন কৃষ্ণক যদি কংসৰ দৰে অন্ধকাৰ কাৰাগাৰত বন্দী কৰি থৈ দিওঁ তেনেহ'লে আমাৰ বৃত্তি প্ৰতিষ্ঠা আমাৰ বৃত্তি প্ৰতিষ্ঠা হ'ব অশুদ্ধ আমাৰ আচৰণ হ'ব পাপময় বৃত্তি সেয়ে আমাক জনাই দিছে কংসৰ কাৰাগাৰ অতি সোনকালে মুক্ত কৰি দিয়ক কোনে মুক্ত কৰিব সেইজন কৃষ্ণই মুক্ত কৰি দিব সেইজন জগতৰ ঈশ্বৰে মুক্ত কৰি দিব কেনেকৈ মুক্ত কৰি দিব যদি মাতৃ দৈৱকী হয় যদি পিতৃ বসুদেৱ হয় তেনেহ'লে সেইজন কৃষ্ণই সেইখন কংসৰ কাৰাগাৰ ভাঙি ছিন্ন ভিন্ন কৰি দিব সেইখন কংসৰ কাৰাগাৰত কংসজনে কেইবাখনো জপনা লগাই থৈছিল এই মথুৰা ৰূপী দেহত কংসই আমাৰ দেহ কাৰাগাৰ সৃষ্টি কৰিছে কাম ক্ৰোধ মোহ আৰু দম্ভ দেশ্য অহংকাৰ কাম ক্ৰোধ মোহ দম্ভ দেশ্য অহংকাৰ এই দেশ ৰাজ্যত যেতিয়া কাম ক্ৰোধ মোহেৰে পৰিপূৰ্ণ আমি হৈ যাওঁ এই হাতখন জপনা আমি যদি কংস হওঁ এই হাতখন জপনা আমি লগাই থৈ দিওঁ দেহত সোমাই থকা কৃষ্ণজন যাতে এই হাতখন জপনা ভেদ কৰিব নোৱাৰে আমি এটা তলা লগাই প্ৰতিখন জপনাকে বন্ধ কৰি দিওঁ
সেইজন কৃষ্ণ দেহত বিৰাজমান হ'ব নোৱাৰে এয়া মহাতত্ত্ব সেইজন কৃষ্ণই কংসৰ কাৰাগাৰৰ পৰা ইখত হাঁহিৰে কৈ দিয়ে হে কংস সেইকেইখন জপনা কিন্তু মোৰ বাবে তেনেই সামান্য যিদিনাই মই জগতত প্ৰকট হ'ম যিদিনাই মই তোমাৰ দেহত বিৰাজমান হ'ম সেই জপনাকেইখনৰ চাবি সেই জপনাকেইখনৰ তলা নিজেই খোল খাই যাব লগতে কংসজনে পুনৰ ঘোষণা কৰি দিলে এইকেইখন জপনাৰ বাহিৰে মই তিনিজন চকীদাৰ দিম সেইকেইজন চকীদাৰ ঘৃণা তৃষ্ণা ভয় কাম ক্ৰোধ লোভ মোহ দম্ভ দেশ্য অহংকাৰ সাতটা দুষ্ট বৃত্তি ঘৃণা তৃষ্ণা ভয় তিনিটা দুষ্ট বৃত্তি ঘৃণা তৃষ্ণা ভয়কে আদি কৰি 10টা বৃত্তি এই 10টা বৃত্তিক যেতিয়া ঈশ্বৰ কৃষ্ণজনে ভূত ভাঙি ছিন্ন কৰি দিব দশমত ঈশ্বৰ কৃষ্ণজন জন্ম হৈ যাব সেয়ে দশম স্কন্ধত ঈশ্বৰ কৃষ্ণজনৰ জন্ম তত্ত্ব অৰ্থ মৰ্ম লীলা প্ৰকাশ পাইছে এই 10টা তত্ত্বই আমাক জনাই দিলে এই 10টা তত্ত্বক আপুনি অতি সোনকালে দেহ ৰাজ্যৰ পৰা বাহিৰ কৰি দিয়ক আপোনাক নেলাগে কাম ক্ৰোধ লোভ মোহ দম্ভ দেশ্য অহংকাৰ আপোনাক নেলাগে ঘৃণা তৃষ্ণা ভয় এই 10টা লক্ষণ যেতিয়া আপোনাৰ দেহৰ পৰা আঁতৰ কৰি দিব সেইদিনাই ঈশ্বৰ কৃষ্ণজনে আপোনাৰ দেহত দশম স্কন্ধত নিজেই আপোনাৰ দেহত বিৰাজমান হ'ব সেইজন ঈশ্বৰ কৃষ্ণ জন্ম হ'ল দশমত যিদিনাই ঈশ্বৰ কৃষ্ণজনে জন্ম হোৱাৰ আঁচনি কৰিলে সেইদিনাই দেখা গ'ল শাস্ত্ৰই আমাক বিধান দি দিলে হাতখন জপনা আপোনা আপুনি খোল খাই গ'ল হাতখন জপনাৰ তলা চাবি নিজে খোল খালে কাম আঁতৰি গ'ল ক্ৰোধ আঁতৰি গ'ল দম্ভ আঁতৰি গ'ল দেশ্য আঁতৰি গ'ল অহংকাৰ আঁতৰি গ'ল য'ত ঈশ্বৰ কৃষ্ণ বিৰাজমান হ'ব কাম ক্ৰোধ লোভ মোহ দম্ভ দেশ্য অহংকাৰ পলাই পত্তং দিয়ে যিদিনাই কৃষ্ণক আমি আমন্ত্ৰণ কৰিম সেইদিনাই দেহৰ পৰা খেদি পঠিয়াব লাগিব এইকেইটা দুষ্ট বৃত্তি আৰু ঘৃণা তৃষ্ণা ভয় হাৰেই নেপালে ঈশ্বৰ কৃষ্ণজন জন্ম হৈ গ'ল অন্ধকাৰ কাৰাগাৰত সেইজন কংসৰ টোপনিতেই লালকাল সেই চকীদাৰ ঘৃণা তৃষ্ণা ভয় টোপনিত লালকাল ঈশ্বৰ কৃষ্ণজনে জনাই দিলে সেইকেইজন চকীদাৰে মুখ আবদ্ধ কৰি ৰাখিব নোৱাৰে সেইকেইখন জপনাই মুখ আবদ্ধ কৰি ৰাখিব নোৱাৰে মই যদি তোমাৰ দেহত বিৰাজমান হৈ যাওঁ এই সকলোবোৰ অসত্য মাত্ৰ অসত্য মাত্ৰ অসত্য মইহে সত্য শুদ্ধ প্ৰবৃত্ত মইহে হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য সত্য শুদ্ধ জ্ঞান অখণ্ডিত আৰাজতে কৈতো তোমাৰ বিনোদৰ ৰূপ চৰাচৰ মায়াৰে কল্পিত মই সেইজন ঈশ্বৰে আমাৰ দেহত বিৰাজমান হৈ আমাৰ প্ৰতিটো সময়তে আমাক নৃত্য কৰোৱাই আছে আমাৰ প্ৰতিটো নৃত্যই সেইজন ঈশ্বৰৰ আমাৰ নিজৰ নহয় আমি এই জগতত দেখা যিমানবিলাক সমস্ত সেইজন ঈশ্বৰৰ মাত্ৰ মিছা মায়াৰে কল্পনা কৰা আমিহে ভাবি থাকো এইবিলাক সঁচা আৰু সঁচা কিন্তু ঈশ্বৰজনে কৈ দিলে এইবিলাক মাত্ৰ মিছা আৰু মিছা সেইদিনাই ঈশ্বৰ কৃষ্ণজন জন্ম হৈ গ'ল যিদিনাই ঈশ্বৰ কৃষ্ণ জন্ম আঁচনি তৈয়াৰ কৰিলে সেইদিনাই আকাশত মেঘৰ গৰ্জন হ'ল দেহৰ দুষ্ট কুবুদ্ধিবিলাক গৰজি উঠিল কাৰণ এই দুষ্ট বুদ্ধিবিলাকে ঈশ্বৰক ভাল নাপায় মেঘৰ গৰ্জন সদৃশ এই দুষ্ট বুদ্ধিবিলাকে কৈ দিলে হে ঈশ্বৰজন আমি তুমি আহিলে কিন্তু ভাল নাপাওঁ তোমাৰ লগত আমাৰ সম্পৰ্ক নাই সেয়ে মেঘৰ গৰ্জন হ'ল মেঘৰ গৰ্জন হৈ দুষ্ট বুদ্ধিবিলাকে পলাই পত্তং দিলে দেহৰ অজ্ঞান অবিদ্যা কুবুদ্ধিবিলাক
বেয়া আচৰণবিলাক আকাশৰ কলা ডাৱৰ ৰূপে আমাক দেখা দি এই কলা ডাৱৰে পৰিপূৰ্ণ আকাশখন পুনৰ ফৰকাল হৈ গ'ল। এই দেশ ৰাজ্যত থকা নিজৰ পুনঃ কলিমাবিলাক আঁতৰ কৰি আমাৰ হৃদয় ৰাজ্যখন হৃদয়ৰ আকাশখন আমি ফৰকাল কৰি দিব লাগিব। তেতিয়া ঈশ্বৰ কৃষ্ণজন এই দেহত প্ৰৱেশ কৰি দিব। সেয়ে আকাশ ফৰকাল হৈ বৃষ্টিপাত হ'ল। এই বৃষ্টিপাতে দেহৰ মাজত থকা সুবুদ্ধিবিলাক জ্ঞানৰ পবিত্ৰতাবিলাকক প্ৰকাশ কৰিছে। আমি বৃষ্টিপাত কৰিব লাগিব। সেইজন ঈশ্বৰ হলে সেইজন ঈশ্বৰ আহিবলৈ আমি বৃষ্টিপাত কৰিব লাগিব দেহৰ পবিত্ৰতাবিলাকে। এই পবিত্ৰতাৰে যেতিয়া আমি ঈশ্বৰ কৃষ্ণজনক আলিংগন কৰি দিম, সেইজন ঈশ্বৰ কৃষ্ণই আমাৰ দেহ ৰাজ্যত প্ৰৱেশ কৰিব আৰু এই দেহ ৰাজ্যক সত্য শুদ্ধ পবিত্ৰ বৃত্তিৰে আমাক জগতত ঈশ্বৰমুখী হবলৈ বাধ্য কৰি দিব। সেইগৰাকী দৈৱকীক ঈশ্বৰজনে পুনৰ পৰীক্ষা কৰিলে। সেই দৈৱকী, তুমি 3টা জনমে মোক স্তুতি মিনতি কৰিছা। তোমাৰ দেহত তোমাৰ গৰ্ভত মই স্থান ল'ব লাগে, কিন্তু ঈশ্বৰজনক ইমান সহজে নাপায়। মই তোমাক কথা দিছো, তোমাৰ গৰ্ভত জন্ম লৈ তোমাৰ মই মনোকামনা পূৰ্ণ কৰিম, কিন্তু এতিয়াও তোমাৰ মোৰ বহু পৰীক্ষা আছে। পাৰিবা জানো মোক লাভ কৰিব? পাৰিবানে? 1-2টা বৰ্ষ নহয়, 7টা বৰ্ষ যদি তুমি অন্ধকাৰ কাৰাগাৰত যদি তুমি সোমাই থাকিব পাৰা, তেনেহলে মই কথা দিলো তোমাৰ গৰ্ভত জন্ম লাভ কৰি তোমাৰ মনৰ কামনা পূৰণ কৰিম। সেইগৰাকী বসুদেৱে, সেইগৰাকী দৈৱকীয়ে কোনোদিন নকলে কংসক, সেই কংসৰাজ তোমালোকে মোক অন্ধকাৰ কাৰাগাৰৰ পৰা আমাক অকণমান সময়ৰ কাৰণে বাহিৰ কৰি দিয়া। আমি নৱদম্পতি, আমাৰো মন যায় অকণমান আমাৰ জীৱনৰ নিজৰ সংসাৰখন মুক্তভাৱে পৰিচালিত কৰিবলৈ। সদায় দৈৱকীয়ে বসুদেৱক কৈ থাকিল, হে স্বামীজন, প্ৰতি মুহূৰ্ততে মাত্ৰ ঈশ্বৰজন লাগে। আমি অন্ধকাৰ কাৰাগাৰতে থাকো বা যিকোনো পৰিস্থিতিতে থাকো, মাত্ৰ আমাক লাগে ঈশ্বৰজনক। সেইগৰাকী দৈৱকীয়ে নিজৰ সমস্ত ত্যাগ কৰি পেলালে ঈশ্বৰজনক পাবলৈ। 7টা বৰ্ষ অন্ধকাৰ কাৰাগাৰত কটাই ঈশ্বৰজনক কৈ দিলে, সেই ঈশ্বৰজন, মই দৈৱকী, মই তোমাৰ ওচৰত সদায় স্তুতি মিনতি কৰিছো, মাত্ৰ তোমাক লাগে। ঈশ্বৰজন বাধ্য হৈ গল, সেইগৰাকী দৈৱকীৰ ওচৰত পৰাস্ত হৈ গল, সেইগৰাকী বসুদেৱৰ ওচৰত পৰাস্ত হৈ গল। দুহাত দাঙি আশীৰ্বাদ দি দিলে, হে দৈৱকী, হে বসুদেৱ, মই আজি পৰাস্ত তোমালোকৰ ওচৰত। মই তোমাৰ গৰ্ভধাৰণ কৰিবলৈ বাধ্য হলো। সেইজন বসুদেৱ, সেইজন দৈৱকীয়ে গৰ্ভত যিদিনাই ঈশ্বৰজনে জন্ম লবৰ বাবে পৰিক্ৰমা কৰিলে, সমস্ত জগতত এক জ্যোতিৰে জ্যোতিষ্মান হৈ গল। সেই মহাজ্যোতিৰে জগতৰ স্বৰ্গ মৰ্ত্য পাতাল সমস্ততে আলোকিত কৰিলে। স্বৰ্গৰ দেৱতাসকলে খন্তেক সময়ৰ কাৰণে তবত মানিলে, এয়া কোৰ জ্যোতি, এনে মহা আলোক সেইজন ঈশ্বৰৰে হব। এই মহাদৃষ্টি ঈশ্বৰজনৰ বাহিৰে আৰু কাৰোৱেই নহয়। সেই আলোকে আলোকিত দৃষ্টিকেই তেওঁলোকে প্ৰত্যক্ষ কৰিলে, ক'ৰ পৰা আহিলে এনে জ্যোতিষ্মান, এনে মহাৰশ্মি। এই ৰশ্মি নিশ্চয় সেই ঈশ্বৰজনেই হব। এদিন ঈশ্বৰজনে কৈ দিছিল, দুহাত দাঙি, সেই দৈৱকীৰ গৰ্ভত মই জন্ম লম, নিশ্চয় দৈৱকীৰ গৰ্ভত ঈশ্বৰজন জন্ম হব। সেয়ে এই ৰশ্মিৰ পম খেদি দেৱতাসকল কংসৰ কাৰাগাৰত উপস্থিত হল। সেইজন ইন্দ্ৰ দেৱতা, সেইজন মহাদেৱ, সেইজন ব্ৰহ্মা দেৱতাকে আদি কৰি সকলোৱে কংসৰ কাৰাগাৰত উপস্থিত হল। সেইগৰাকী বসুদেৱক, সেইগৰাকী দৈৱকীক দুহাত দাঙি আশীৰ্বাদ দি দিলে, হে বসুদেৱ, হে দৈৱকী, ধন্য ধন্য তোমালোকৰ জীৱন, ধন্য তোমালোক,
ধন্য আজি আমিও হলো তোমাৰ গৰ্ভত যে ঈশ্বৰজন খন্তেক পাছতে বিৰাজমান হ'ব এই জগতত তোমালোক সঁচাই মহান তোমালোকক স্তুতি মিনতি কৰাটো আমাৰ দায়িত্ব আৰু কৰ্তব্য সেইজন ব্ৰহ্মাদেৱে সেইগৰাকী দৈৱকীক কংসৰ কাৰাগাৰত স্তুতি মিনতি কৰিলে হে ঈশ্বৰজন এই দৈৱকীৰ গৰ্ভত তুমি গৰ্ভধাৰণ কৰি খন্তেক পাছতে যে জগতত বিৰাজমান হবা সেয়া আমি ধ্যান যোগে গম পাইছো তোমাক সহস্ৰবাৰ প্ৰণাম জনাইছো ঈশ্বৰজনে দুহাত দাঙি ব্ৰহ্মাদেৱক কৈ দিলে হে ব্ৰহ্মাদেৱ মোৰ আদেশ পালন কৰি তুমি জগতত সৃষ্টিৰ পাতনি মেলিছা তুমি সঁচাই মহান যিজন ঈশ্বৰ কৃষ্ণময় দৈৱকীৰ গৰ্ভতে এতিয়াও গৰ্ভধাৰণ কৰি আছো এতিয়াও মই জগতলৈ যোৱা নাই এই গৰ্ভত থাকোঁতে তুমি মোক প্ৰতিপালিত কৰিলা তুমি মোক স্তুতি মিনতি কৰিলা তোমাক মই মোৰ পদত স্থান দিয়াটো সঁচাই মোৰ দায়িত্ব আৰু কৰ্তব্য ঈশ্বৰজনে কৈ দিলে তোমাক মই মোৰ পদত ধ্বজৰূপে স্থান দিছো সেইজন ব্ৰহ্মাক ধ্বজৰূপে স্থান দিব ইয়াৰ পাছত বিষ্ণুদেৱ সেইজন বিষ্ণুদেৱে ঈশ্বৰজনক পুনৰবাৰ কৈ দিলে হে ঈশ্বৰজন তোমাৰ দায়িত্ব পালন কৰি মই জগতত লালিত পালিত কৰি সমস্ত জীৱকেই মই তোমাৰ কাষলৈ পঠাবলৈ চেষ্টা কৰোঁ তুমি আজি দৈৱকীৰ গৰ্ভত পুনৰ জন্ম ল'বা বুলি মই মোৰ ধ্যানৰ যোগেৰে গম পালোঁ তুমি সঁচাই মহান হে ঈশ্বৰজন তুমি যিদিনাই জগতত প্ৰকট হ'বা সেইদিনাই হয়তো জগতৰ মংগল কল্যাণ সাধন হ'ব তোমাক স্তুতি কৰিছোঁ তোমাক মিনতি কৰিছোঁ সেইজন ঈশ্বৰে পুনৰবাৰ বিষ্ণুদেৱক জনাই দিলে হে বিষ্ণুদেৱ মোৰ আদেশ পালন কৰি তুমি জগতত পালনৰ দায়িত্ব পালন কৰিছা তুমি সঁচাই মহান তোমাকো মই মোৰ পদত বজৰূপে স্থান দিয়াটো মোৰ দায়িত্ব আৰু কৰ্তব্য সেইজন ঈশ্বৰে নিজৰ চৰণত ব্ৰহ্মাদেৱক ধ্বজৰূপে আৰু বিষ্ণুদেৱক বজৰূপে স্থান দিব ইয়াৰ পাছত জবৰূপে সেইগৰাকী লক্ষ্মী আই প্ৰতি মুহূৰ্ততে ঈশ্বৰজনক নিজৰ চৰণেৰে নিজৰ দুই হস্ত পদ্মেৰে সেইজন ঈশ্বৰক প্ৰতি মুহূৰ্ততেই তেখেতৰ চৰণ সেৱা কৰি আহিছিল সেইগৰাকী লক্ষ্মী আয়ু পুনৰবাৰ কংসৰ কাৰাগাৰলৈ আহি জনাই দিলে হে ঈশ্বৰজন তোমাৰ যে লীলা মহান তুমি যে কংসৰ কাৰাগাৰত আহি জন্ম লৈছা এয়া সঁচাই মহান তোমাৰ যে লীলা এই জগতত সঁচাই অপূৰ্ব তোমাকো মই পুনৰবাৰ স্তুতি মিনতি কৰিছো ঈশ্বৰজনে দুহাত দাঙি আশীৰ্বাদ দি দিলে হে লক্ষ্মী আই তুমি সঁচাই মোৰ বাবে ধন্যবাদৰ পাত্ৰ তোমাক মই মোৰ পদত জবৰূপে স্থান দিলোঁ তোমাক মই মোৰ পদত জবৰূপে স্থান দিয়াটো মোৰ দায়িত্ব আৰু কৰ্তব্য ধ্বজ বজ আৰু জব পদ্মৰূপে সেইজন মহাদেৱ শিৱ যিজন মহাদেৱে নিজৰ কাম কোঠ লোভ সমস্তকে ত্যাগ কৰি নিজৰ জীৱন ধন্য কৰি ঈশ্বৰৰ ওচৰত প্ৰতি মুহূৰ্ততে সেৱা জনায় হে ঈশ্বৰজন তুমি হে হৰ্তা কৰ্তা তুমি হে জগতৰ ঈশ্বৰ তোমাৰ বাহিৰে মোৰ এই জগতত আৰু অন্যজন ইষ্ট দেৱতা নাই সেইজন মহাদেৱ শিৱয়ো কংসৰ কাৰাগাৰত আহি পুনৰবাৰ আৰাধনা কৰিলে তুমি যে জগতলৈ আহিবা মই নিশ্চিত তুমি জগতলৈ আহি জগতৰ দুষ্টক দমন কৰি শান্তক পালন কৰিবা সেইজন ঈশ্বৰে দুহাত দাঙি সেইজন মহাদেৱ শিৱকো আশীৰ্বাদ দি কৈ দিলে হে মহাদেৱ তুমিও মহান মই জগতলৈ যোৱাৰ আগতে দৈৱকীৰ গৰ্ভধাৰণ কৰোঁতেই তুমি মোক যেতিয়া আৰাধনা কৰিলা তোমাকো মই মোৰ চৰণত স্থান দিয়াটো মোৰ দায়িত্ব আৰু কৰ্তব্য তোমাকো মই মোৰ চৰণত পদ্মৰূপে স্থান দি তোমাক মই মোৰ চৰণত থাকিবলৈ মোৰ দায়িত্ব পালন কৰি মোৰ কৰ্তব্য পালন কৰি তোমাক ধন্য ধন্য বুলি কৈ মই পাছৰ ধ্বজ বজ পদ্ম অংকুশৰ ফালে সেইজন ঈশ্বৰ কৃষ্ণই চকু দিলে সেইজন জগতৰ ঈশ্বৰে দেখা পালে সেইজন ইন্দ্ৰ দেৱতায়ো কংসৰ কাৰাগাৰত আহি গন্ধৰ্বসকলৰ লগতে দেখা পালে সেইজন দেৱতায়ো তেখেতক স্তুতি মিনতি কৰি দৈৱকীৰ গৰ্ভত থাকোঁতেই ব্যস্ত হৈ পৰিল
সেইজন ইন্দ্ৰ দেৱতাকো কৈ দিলে তুমিও সঁচাই ধন্য মই দৈৱকীৰ গৰ্ভৰ পৰা জগতলৈ যোৱাৰ আগতেই তুমি মোক ধ্যান ধাৰণা কৰাৰ বাবে তোমাকো মই মোৰ পদত স্থান দিয়াটো মোৰ দায়িত্ব ধ্বজবজ পদ্ম অংকুশ আৰু পদ্মৰূপে সেইজন ঈশ্বৰে সেইগৰাকী ইন্দ্ৰ দেৱতাক স্থান দি তেখেতৰ দায়িত্ব পালন কৰিলে ইতিমধ্যে কংসৰ কাৰাগাৰৰ 7খন জপনা লাহে লাহে তলাকেইটা খুলি যাবলৈ ধৰিলে ঈশ্বৰজনে কৈ দিলে খন্তেক পাছতে মই দৈৱকীৰ গৰ্ভৰ পৰা এই কংসৰ কাৰাগাৰত বিৰাজমান হ'ম তোমাৰ দেহত থকা কাম ক্ৰোধ লোভ মোহ দম্ভ দস্য অহংকাৰে মোক ক্ৰিয়া কৰিব নোৱাৰে এই দম্ভ দস্য অহংকাৰ 7টা বৃত্তি আমাৰ দেহৰ পৰা পলাই দৌৰ মাৰিলে সেয়াই কংসৰ 7খন জপনা এই 7খন জপনা যেতিয়াই খোল খাই গ'ল ঈশ্বৰজনে দুহাত দাঙি আশীৰ্বাদ দি দিলে এই দেহক তুমি মথুৰা হৈ কংস হৈ থাকিলে তুমি মোৰ গৰাকী হ'ব নোৱাৰিবা তুমি কংস হ'ব নালাগিব তুমি দৈৱকী আৰু বসুদেৱ মানে বৃত্তি প্ৰতিষ্ঠা আৰু দৈৱকী মানে হ'ল ভক্তি প্ৰতিষ্ঠা বসুদেৱ হৈ বৃত্তি প্ৰতিষ্ঠা আমি শুদ্ধ বৃত্তিৰে জীৱন যাপন কৰিবলৈ চিন্তা কৰিব লাগে আমাৰ যি বৃত্তি হয় তাত আমাৰ দুখ থাকিব নালাগে যি বৃত্তি হয় সেই বৃত্তি সদায় সত্য শুদ্ধ পবিত্ৰ বৃত্তিৰে আমি জীৱন পালন কৰিবলৈ চেষ্টা কৰিব লাগে আৰু সেই সত্য শুদ্ধ বৃত্তিৰে যদি জীৱন পৰিচালিত কৰোঁ তেনেহ'লে আমাৰ দেহৰ মাজলৈ আহিব পুনৰ ভক্তি আৰু এই ভক্তি আৰু শুদ্ধ বৃত্তিৰ মূল অংশই পুত্ৰস্বৰূপ ঈশ্বৰ কৃষ্ণজন সেই ঈশ্বৰ কৃষ্ণই ইয়াকেই কংসৰ কাৰাগাৰত থাকি আমাক প্ৰমাণ কৰি দিলে সিদিনাই ঈশ্বৰ কৃষ্ণজন কংসৰ কাৰাগাৰত জন্ম হ'ল বসুদেৱে দেখিলন্ত অদ্ভুত বালক সেইজন ঈশ্বৰ জগতৰ আন কাৰোৰে লগত মিলা দেখা নাযায় অদ্ভুত বালক শংখচক্ৰ গদা পদ্মেৰে সেইজন ঈশ্বৰ কৃষ্ণ কংসৰ কাৰাগাৰত বিৰাজমান হ'ল চাৰিওপাশে এক নৱ আলোকেৰে আলোকিত হৈ গ'ল সেইখন কংসৰ কাৰাগাৰত চৌপাশে এক জ্যোতিময় পৰিৱেশ কংসৰ ৰাজ্যত জন্ম হোৱাৰ আগে আগে যি জ্যোতিয়ে কংসৰ ৰাজ্যত বিৰাজমান কৰি দিলে যি আলোকেৰে আলোকিত কৰি দিলে সেইখন ৰাজ্যত কংসই হাৰ পাই উঠিছিল জনাই দিলে সেইজন সেনাপতি কালকেতু কাল আৰু কেতু সময়ৰ ধ্বংসকাৰী যিজন সময়ক শুদ্ধ সময়ক বিশুদ্ধ সময়লৈ লৈ যাব পৰাজন কালকেতু যদি আমি কংস হৈ যাওঁ আমাৰ দেহত থকা শুদ্ধতা অশুদ্ধ কৰি দিবলৈ এজন কালকেতু বাস কৰে সেইজন কালকেতুৱে হ'ল কংসৰ সেনাপতি কংসই জনাই দিলে এয়া কি হৈছে ফুলিব নলগা ফুলবিলাকে ফুলিব ধৰিছে অতি সোনকালে পকিব নলগা ফলবিলাকে পকিব ধৰিছে এক মহা আলোকেৰে আলোকিত হ'ল এই কংসৰ ৰাজ্য কি হৈছে কালকেতুক মাতি আনি জনাই দিলে তুমি কিয় বহি আছা ঘূৰোৱা তোমাৰ তীক্ষ্ণ তৰোৱাল এনে আলোকেৰে আলোকিত ৰাজ্য মোক নালাগে মই সদায় অন্ধকাৰ কাৰাগাৰৰ মালিক সেয়ে সেইজন সুমংগলকো অমংগল কৰিব পৰা কালকেতুৱে কৈ দিলে চিন্তা নকৰিব মহাৰাজ মই এই তীক্ষ্ণ তৰোৱালে এই মুহূৰ্ততে ধ্বংস কৰি দিম অৰ্থাৎ সুমংগলকো অমংগল কৰি দিয়ে সেইজন কংসৰ সেনাপতি কালকেতুৱে আমি কংস হৈ তেনেকুৱা সেনাপতি আমাৰ দেশ ৰাজ্যত যদি ৰাখি থওঁ তেনেহ'লে আমাৰ মংগল কল্যাণ সাধন নহ'ব সেইজনেই কংস সেইজনেই কালকেতু কিন্তু সেইজন কংস যেতিয়া ঈশ্বৰজন জন্ম হ'ল হাৰেই নেপালে সেইজন সেনাপতি হাৰেই নেপালে শুই থাকিলে সেই তিনিজন ঘৃণা তৃষ্ণা ভয় টোপনিত লালকাল এয়ে শ্ৰীকৃষ্ণৰ জন্মৰ অৰ্থ